গৰমকালি অহাৰ লগে লগে আমাৰ আচলতে শ্বেকছ নাইবা জুচৰ ছিজন আহি যায়। গতিকে বতৰৰ বস্তু আমি বতৰতে আচলতে এনজয় কৰোঁ বুলি ক'ব পাৰি। এতিয়া আপেল টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আপেল মই কাটোতে বাকলি গুচোৱা নাই। লগতে মই গাখীৰ দিছোঁ, আপোনালোকে এলমণ্ড মিল্কছো দিব পাৰে। লগতে মই ডালচেনি দি দিছোঁ। ইমান যে গোন্ধটো ভাল লাগিছিলে, আৰু ডালচেনি হেল্থৰ কাৰণে কিমান ভাল আমি সকলোৱে জানো। গতিকে গোটেইখিনি আচলতে এনেকৈ মই জুচাৰত দি দিলোঁ। লগতে মই গাৰ্নিচিং কৰিছোঁ আৰু কালাৰফুল কৰিবলৈ কাৰণে, বিশেষকৈ হেল্থৰ কাৰণেও পাপায়া আকৌ আপেল দি দিছোঁ। কালাৰফুল লগা নাইনে বাৰু? আৰু আপোনালোকে যি ফ্ৰুটছ ইউজ কৰে সেয়া কৰিব পাৰে। মই কি ইউজ কৰিছোঁ তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। যিহেতু ৰেচিপিটো বনাইছিলোঁৱেই, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যিহেতু আপোনালোকে মোক এতিয়ালৈকে ইমানখিনি ছাপোৰ্ট কৰিছে, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইকাৰণে ভাবিলোঁ যিহেতু ৰেচিপি বনাই আছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ইতিমধ্যে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু ফ'ল' কৰি দিব। লগতে মই এলমণ্ডছো দি দিছোঁ। কালাৰফুল লগা নাইনে বাৰু? যিমান কালাৰফুল হৈছিলে সিমান হেল্ডি আৰু সিমান টেষ্টি। আপোনালোকেও ট্ৰাই কৰি চাব আৰু কমেণ্ট ছেকশ্যনত কিন্তু মোক জনাব নাপাহৰিব। লগতে আপোনালোকৰ যদি আৰু অলপ ফ্ৰেছনেছ কৰিবলৈ ইচ্ছা কৰে, আপোনালোকে বৰফো ইয়াত জুচাৰত দি দিব পাৰে। আৰু এতিয়া মোৰ ৰেডি হৈ গৈছে।